কাইলৈ ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোট। হাজু ভোটাৰ ৰাইজ, হাজু প্ৰশাসন, পোলিং প্ৰিজাইডিং বিষয়া। তৃতীয় তথা অন্তিম পৰ্যায়ত অসমৰ 4 সমষ্টিত হ'ব ভোটগ্ৰহণ। গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ সংসদীয় সমষ্টিৰ ভোটকেন্দ্ৰসমূহলৈ পুৱাৰে পৰা ৰাওনা হয় পোলিং প্ৰিজাইডিং বিষয়াসকল। প্ৰতিকূল বতৰকো নেওচি কৰ্তব্য পালনৰ বাবে অগ্ৰসৰ নিৰ্বাচনী বিষয়া তথা আৰক্ষী নিৰাপত্তা বাহিনীৰ লোকসকল। অসমৰ 4 সমষ্টিৰ মুঠ 47গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ 81,49,091 গৰাকী ভোটাৰে। স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰলৈ এদিন পূৰ্বেই ৰাওনা হ'ল নিৰ্বাচনী বিষয়াসকল। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে সংশ্লিষ্ট প্ৰশাসনে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 55% ভোটকেন্দ্ৰত কৰা হৈছে ৱেব কাষ্টিঙৰ ব্যৱস্থা। প্ৰতিটো সমষ্টিতে গঢ়ি তোলা হৈছে আদৰ্শ ভোটকেন্দ্ৰ আৰু মহিলা ভোটকেন্দ্ৰ। গুৱাহাটী লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰসমূহলৈও পুৱাৰে পৰা এইদৰে ৰাওনা হয় নিৰ্বাচনী বিষয়াসকল। এইবাৰ গুৱাহাটী সমষ্টিত থাকিব 100টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ। ভোটগ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলাতে নিয়োজিত 7,000 বিষয়া, নিৰাপত্তাৰক্ষী। সুচাৰুৰূপে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি জনালে জিলা আয়ুক্তই। আমি বহুত আশাবাদী যে আমাৰ ভালে ভালে ইলেকশ্যনটো য'ত পাৰ হৈ যাব। আমি 100টা মহিলা পলিং বুথ বনাইছোঁ। 55% পলিং বুথত আমি ৱেবকাষ্টিং কৰি আছোঁ আৰু যিমান ছিকিউৰিটি মেজাৰ ল'ব লাগে এইকেইটা আমি কৰি ৰাখিছোঁ। প্ৰায় 400তকৈ বেছি গাড়ী আমি ভাড়া কৰিছোঁ এই মুভমেণ্ট কৰিবৰ কাৰণে। মই আৰু প্ৰায় 7,000 মান মানুহ আমাৰ পলিঙত পুলিচ আৰু চিভিল ৰিজাৰ্ভ চব মিলাই প্ৰায় 7,000 মান আমাৰ পলিং পাৰ্চনেল ইয়াতে জড়িত আছে। কোকৰাঝাৰত এইবাৰ নাই পূৰ্বৰ সংশয়ৰ পৰিৱেশ। বিদ্ৰোহী সংগঠনসমূহ আলোচনাৰ মজিয়ালৈ অহাত এইবাৰ পূৰ্বতকৈ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশাবাদী নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়াসকল। সেয়ে গণতন্ত্ৰৰ এই মহোৎসৱত সকলোকে অংশীদাৰ হোৱাৰ আহ্বান জনালে ভোটকেন্দ্ৰলৈ EVM, VVPAT সহ ৰাওনা হোৱা এইসকল বিষয়াই। ভোটাৰ ৰাইজক এইটোৱে আহ্বান কৰিম, এতিয়া আমাৰ লাষ্ট পৰ্যায়ত যিটো ভোট গ্ৰহণ হ'ব তাতে যাতে দলে বলে আহি পেলাই নিজৰ ভোটদান দি পেলাই ৰাইজৰ গণতান্ত্ৰিক যাতে মৰ্যাদাটো ৰক্ষা কৰে সেইটোৱে মই কামনা কৰোঁ। ইফালে প্ৰান্তে প্ৰান্তে স্থাপন কৰা মহিলা ভোটকেন্দ্ৰসমূহত সুচাৰুৰূপে দায়িত্ব সম্পাদন কৰিবলৈ সাজু হৈছে মহিলা পলিং প্ৰিজাইডিং বিষয়াসকল। প্ৰতিগৰাকী বিষয়াই এখন সবল দেশ গঢ়াৰ স্বাৰ্থত মহিলা ভোটাৰসকলক বিপুল হাৰত ভোটদান কৰিবলৈ জনালে আহ্বান। সকলোৱে আহক, ভোট দিয়ক আৰু আমাৰ দেশখনৰ উন্নতি হ'ব লাগে আৰু সমাজৰ উন্নতি হ'ব লাগে। নিজৰ নিজৰ ইচ্ছামতে যি ভাল হয় প্ৰাৰ্থী ভোট দিলে হ'ল। মহিলাই যেতিয়া ভোটদান কৰিব নিজৰ বিবেচনাৰে তেতিয়াহে আমাৰ দেশখনৰ উন্নতি হ'ব। সকল সজাগ, গতিকে মহিলাখিনি আহক। ময়ো মহিলা, গতিকে মই সকলোকে আহ্বান জনাম মহিলাসকল আগবাঢ়ি আহক, ভোটদান কৰক। আৰু যদি আমি সমানে সমানে থিয় হওঁ তেতিয়া সবলীকৰণ বেলেগকৈ সবলীকৰণৰ প্ৰশ্ন উঠে। আমি সমানে আগৰ পৰা সমান এতিয়াও আগবাঢ়ি আহক সকলোৱে। ধুবুৰী আৰু বৰপেটা সমষ্টিত দেখা গ'ল নাৱেৰে ভোটকেন্দ্ৰলৈ পলিং প্ৰিজাইডিং বিষয়াৰ বিপদসংকুল যাত্ৰা। সমষ্টি দুটাৰ দুৰ্গম চৰাঞ্চললৈ যাতায়াতৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে নাৱৰ। ধুবুৰীৰ যোগমায়া ঘাট, মেলাঘাটৰ লগতে বাঘবৰৰ ঘাটৰ পৰা EVM, VVPAT সহ যাৱতীয় সামগ্ৰী লৈ নাৱেৰে যাত্ৰা কৰিলে বিষয়াসকলে। হয়, নাওকাবিলাক যাব ইয়াৰে আমিনৰ চৰ, চলাকুৰা, মাজেৰ চৰ, তাৰপিছত বাইলাৰ চৰ, এনেকুৱা বহুতকেইটা চৰ আছে। চৰাঞ্চলত যাব, কুন্তিৰ চৰ, বিভিন্ন চৰাঞ্চলত যাব এই নাওবিলাক। ধুবুৰী যি এটা যোগমায়া ঘাট বুলি কয় আৰু এটা ঘাট আছে মেলাঘাট। মেলাঘাটত দুয়োটা ঘাটৰ পৰা চৰাঞ্চলৰ যিবিলাক চৰ আছে চৰত EVM মেচিন লৈ পলিং অফিচাৰ, প্ৰিজাইডিং অফিচাৰবিলাক ইতিমধ্যে ৰাওনা হৈছে। ইফালে নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া নৱপ্ৰজন্মৰ ভোটাৰসকলকো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান নিৰ্বাচনী দায়িত্বত নিয়োজিত সকলোৰে। একেদৰে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী বিষয়াৰ দায়িত্ব পালনৰ বাবে অহা পলিং প্ৰিজাইডিং বিষয়াসকলেও জনালে নিজৰ সুকীয়া অনুভৱ। ডিউটি পৰিছে নে এইবাৰ? প্ৰথমবাৰ কেনেকুৱা অভিজ্ঞতা? ভালেই লাগিছে। এৰেঞ্জমেণ্টটো ধুনীয়া হৈছে, বাকী ঠিকে আছে গোটেইখিনি। পলাশবাৰী সমষ্টিবোৰে চিমিনা জেগাটো। হয়, কিমান গৰাকী আছে আপোনালোকৰ ভোট কেন্দ্ৰ? 956। মুঠতে এনেদৰে এতিয়া ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো সমষ্টিতে সাজু হৈ উঠিছে সকলো।
কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যত বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনাই প্ৰবল। যদিও সকলো সুকলমে অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ নিৰ্বাচনী আয়োগ। ব্যুৰো ৰিপৰ্ট NKTV+।